ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 21 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ডিচেম্বৰ মাহৰ 8 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণা চতুৰ্থী তিথি আৰু কৃষ্ণা চতুৰ্থী তিথি থাকিব আজি ৰাতি 9:11 পৰ্যন্ত। তাৰপিছত কৃষ্ণা পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ আৰু পুনৰ্বসু নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 9:18 পৰ্যন্ত। তাৰপিছত পুষ্যা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি দ্বীপদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:25 পৰা 9:48 পৰ্যন্ত, আকৌ 10:53 পৰা 12:02 পৰ্যন্ত, আকৌ 2:24 পৰা 3:19 পৰ্যন্ত, আকৌ 4:16 পৰা 5:11 পৰ্যন্ত, আকৌ 6:10 পৰা 7:03 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:01 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:27। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ নৱীকৃত শক্তি আৰু উত্তেজনাৰ ভৰা দিনটো থাকিব। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শই আপোনাক আজি নতুন দিশলৈ লৈ যাব আৰু আপোনাৰ সন্তানসকলে আজি আপোনাক উৎসাহিত কৰিব। সৰু পৰিৱৰ্তনৰ পৰা আজি মহিলাসকলে কিছু সকাহ পাব। পৰিয়ালৰ ভিতৰত কিছু সৰু বৰ তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে, কিন্তু সেইবোৰ আপোনালোকে সোনকালে সমাধান কৰি ল'ব পাৰিব আৰু ইয়াৰ ফলত ঘৰৰ পৰিৱেশো গতিশীল হ'লেও আপোনালোকে সুখদায়ক দেখা পাব। আৰ্থিক পৰিৱৰ্তনৰো আজি সম্ভাৱনা আছে। ব্যৱসায়ত লাভজনক সুযোগৰ সৃষ্টি হ'ব, কিন্তু বিচক্ষণতাৰে অতি প্ৰয়োজনীয়ভাৱে আপোনালোকে যিবোৰ সুযোগৰ সৃষ্টি হৈছে সেইবোৰৰ পৰা আপোনালোকে আগবাঢ়িব পাৰিব। কোনো আত্মীয়ৰ ঘৰত আজি আপোনালোকে সভা বা সৰু উদযাপন আদিৰ নিমন্ত্ৰণ পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনাৰ মনটো আজি সুখী অনুভৱ কৰিব আৰু আপোনাৰ নতুন দিশো বিচাৰি পাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নতুন কাম এটাই আগবাঢ়িব আৰু লগতে সৃষ্টিশীলতাৰো আজি প্ৰয়োজনীয় হ'ব। কলাক্ষেত্ৰত এটা নতুন ধাৰণাই আপোনাক আজি কামৰ গতি আগবঢ়াই লৈ যাব আৰু এটা সৰু আইনী গোচৰ হঠাতে আপোনাৰ পক্ষত ঘূৰি আহিব পাৰে। গতিকে আজি আপোনাৰ কৰ্মক্ষেত্ৰত অলপ এইবোৰ ক্ষেত্ৰত আগবাঢ়িবলৈ যত্ন কৰিব আৰু নতুন এছাইনমেণ্টৰ ওপৰত আজি আপোনাৰ নিয়োজিত লোকসকলে আস্থা অধিক শক্তিশালী হোৱাও দেখিব, যাৰ ফলত তেওঁলোকৰ কামত তেওঁলোকৰ বিষয়াসকলো বা তেওঁলোকৰ যিসকল উচ্চ বিষয়া আছে তেওঁলোকো প্ৰশংসা কৰিব। চিকিৎসাৰ ক্ষেত্ৰত থকাসকলে কিছু হুলস্থলীয়া পৰিৱেশৰ আজি সৃষ্টি হোৱা পৰিলক্ষিত হ'ব, কিন্তু আপোনাৰ কামবোৰ যদি সুচাৰুৰূপে কৰে তেনেহ'লে আপোনাৰ বাবে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আৰু আজি আপোনাৰ কিছুমান কামত স্বীকৃতি পাব কৰ্মক্ষেত্ৰত, গতিকে আপোনাৰ নিজৰ দক্ষতা আগবঢ়াই লৈ গৈ আপোনালোকে আজি দিনটো সুখী কৰিবলৈ সক্ষম হ'ব। আপোনালোকে আজি এটা নতুন প্ৰচেষ্টাৰ দিশত যদি আগবাঢ়ে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা সকাহ অনুভৱো কৰিব। প্ৰেমৰ সম্পৰ্কত আজি নিৰ্দোষতা আৰু বিভ্ৰান্তিৰ অৱস্থান থাকিব। আপোনাৰ সংগীয়ে হঠাতে কিবা এটা দেখি আজি আপোনাৰ হাঁহিব পাৰে, কিন্তু সৰু সৰু ভুল বুজাবুজিও হোৱাৰ সম্ভাৱনা থাকিব। গতিকে যোগাযোগসমূহ মুকলি কৰি ৰাখিবলৈ যত্ন কৰিব আৰু সৰু উপহাৰ আৰু আদি আপোনালোকৰ যদি চেষ্টা কৰে সংগীক দিবলৈ তেনেহ'লে আপোনালোকৰ মানসিক অৱস্থা উন্নত হ'ব আৰু সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। নতুন প্ৰেমৰ সন্ধানত থকাসকলে অচিনাকি মানুহৰ লগত আজি তেওঁলোকে যোগাযোগ স্থাপন কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কৰ অগ্ৰগতি দেখা পাব। বিবাহিত দম্পতীয়ে একেলগে যদি আগবাঢ়ে তেনেহ'লে শান্তিদায়ক পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ কিছু মৃদু সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে সাময়িকভাৱে গধুৰতাই আপোনাক আমনি কৰিব পাৰে। গতিকে আপোনালোকে অলপ নিজৰ যত্ন লওক আৰু অতিমাত্ৰা চিন্তা নকৰিব, নহ'লে আপোনালোকৰ মূৰটো গধুৰ হৈ পৰিব পাৰে। সেইবাবে লঘু যোগাসন আৰু এক্সাৰচাইজ কৰিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি আপোনাৰ মনটো অলপ শূন্য যেন লাগিব, যেন আপুনি অৰ্থ হেৰুৱাই পেলাইছে, কিন্তু সকলোবোৰ ঠিকেই থাকিব, মাত্ৰ আপোনাৰ এইবোৰ বিভ্ৰান্তিহে হ'ব। বয়োজ্যেষ্ঠসকলৰ শান্ত পৰামৰ্শ আপোনাৰ আজি সহায় কৰিব আৰু আপোনাৰ সন্তানসকলৰ আজি আপুনি মানসিক অৱস্থা লক্ষ্য কৰিব লাগিব আৰু সেইমতে তেওঁলোকক পৰামৰ্শ আগবঢ়ালে তেওঁলোকে আগবাঢ়িবলৈ সুবিধা পাব। সৰু সৰু কথাবোৰত আপোনালোকৰ আজি অসন্তুষ্টি যেন লাগিব পাৰে আৰু এই ক্ষেত্ৰত মহিলাসকলেও কিছু প্ৰভাৱ পৰা যেন অনুভৱ কৰিব, কিন্তু আপোনালোকে নিজৰ মাজতে যদি বুজাবুজি ৰাখে তেনেহ'লে সকলোবোৰ সমস্যা ঠিক হ'ব। পৰিয়ালৰ ভিতৰত সামান্য নিস্তব্ধতাই বিৰাজ কৰিব পাৰে, কিন্তু
পৰিৱেশ গুৰুতৰ হ'ব নিদিব। ৰুটিনত আজি কিছু বিৰতি ল'লে আপোনাৰ মনটো আজি বিচলিত হ'ব পাৰে আৰু এটা নতুন আৰ্থিক অফাৰ অহাৰ সম্ভাৱনা আছে। এজন পুৰণি গ্ৰাহকৰ পৰা অহা বাৰ্তাই আপোনাৰ ব্যৱসায়লৈ উৎসাহ কঢ়িয়াই আনিব। আত্মীয়ৰ লগত হঠাতে আজি ভ্ৰমণৰ বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে ভ্ৰমণ আদিত গ'লে আপোনালোকৰ পৰিয়ালক সুখী অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত নতুন এছাইনমেণ্ট পাব, কিন্তু আপোনালোকে লগে লগে যদি সেইবোৰ গ্ৰহণ নকৰে তেনেহ'লে হাতৰ পৰা এই সুযোগ নাইকিয়া হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব। কাৰিকৰী ক্ষেত্ৰত লাহে লাহে আপোনালোকে যদি নিজৰ অৱস্থান উন্নত কৰে তেনেহ'লে মানসিক চাপৰ কিছু সকাহ পোৱাৰ সম্ভাৱনা থাকিব। কলাক্ষেত্ৰত থকাসকলে প্ৰেৰণা পাব আজি, কিন্তু তেওঁলোকৰ মনোযোগ আজি বিচৰণ কৰিব পাৰে। আইনী ক্ষেত্ৰত পুৰণি ফাইল এটা ওলাই আহিব পাৰে, কিন্তু আপুনি অনিচ্ছা স্বত্বেও ইয়াক চম্ভালিব লাগিব। মেনেজমেণ্টত থকাসকলে দলৰ আচৰণত কিছু মৃদু অসন্তুষ্টি অনুভৱ কৰিব, গতিকে যিবোৰ অসন্তুষ্টি আছে সেইবোৰ আপোনালোকে বুজাবুজি কৰি যদি নাইকিয়া কৰে তেনেহ'লে আপোনালোকে নিশ্চিতভাৱে সকাহ অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি অলপ দূৰত্ব, অলপ চিন্তা আৰু অলপ মৌনতাই সম্পৰ্কবোৰত প্ৰাধান্য পাব। আপোনাৰ মনটো হয়তো আপোনাৰ সংগীৰ বিষয়ে কিবা এটা কথাত আবদ্ধ হৈ পৰিব পাৰে। যোগাযোগ সীমিত কৰি ৰাখিব, কিন্তু আৱেগ অস্থিৰ হৈ থাকিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ শান্ত হৈ থাকিব। আৰু এটা বাৰ্তাই আপোনাৰ কিছু যন্ত্ৰণাও দিব পাৰে, গতিকে মনটোক আপুনি নিয়ন্ত্ৰণ কৰিবলৈ আজি যত্ন কৰিব। অবিবাহিতসকলে অতীতৰ এটা সংযোগ মনত ৰাখিব, কিন্তু আগবাঢ়ি যাবলৈ মন নকৰিব, কিন্তু এই ক্ষেত্ৰত আগবাঢ়ি গ'লে আপোনালোকে কিছু শান্তি অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ হয়তো ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে আপোনালোকে শৰীৰৰ ক্ষেত্ৰত অলপ লেহেমীয়া হ'লেও নিজৰ চিন্তা কৰিবলৈ চেষ্টা কৰিব। সাধাৰণভাৱে আপোনালোকে ব্যায়াম আদি কৰিলে আপোনালোকৰ সকাহ পোৱাৰ সম্ভাৱনা আছে, আৰু আপোনালোকে পেটৰ লগত জড়িত কিছু সমস্যা অনুভৱ কৰিলে আপোনালোকে খাদ্যাভ্যাস সুসংগঠিত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিয়ে জাতকৰ আজি আপোনাৰ অধিপত্য বিস্তাৰ কৰিব পাৰিব আপুনি, আৰু বয়োজ্যেষ্ঠসকলৰ স্নেহে আপোনাক মনত শান্তি প্ৰদান কৰিব। পুৰণি স্মৃতিবোৰ পুনৰ মনত পেলোৱাৰ লগে লগে মহিলাসকলে অলপ আৱেগিক অনুভৱ কৰিব। পৰিয়ালৰ ভিতৰতে আজি উষ্ণতা আৰু ঘনিষ্ঠতাৰ ভাৱ থাকিব। ঘৰৰ সৰু সৰু সমস্যাবোৰ সহজে আজি সমাধান পোৱা দেখা যাব। ইয়াৰ ফলত আপোনালোকে শান্ত মনেৰে আপোনাৰ যিবোৰ সিদ্ধান্ত আছে ঘৰুৱা ক্ষেত্ৰত সেইবোৰ ভালদৰে ল'ব পাৰিব। ব্যৱসায়ত এগৰাকী মহিলা ক্লায়েণ্টৰ এটা শব্দই দিনটো আজি সলনি কৰিব পাৰে আপোনাৰ। কৰ্মক্ষেত্ৰত কোমল পন্থা গ্ৰহণ কৰাটো আজি আপোনাৰ লাভজনক হ'ব। আপোনাৰ আৱেগিক বুজাবুজিত সহকৰ্মীসকল আপ্লুত হ'ব। কলাক্ষেত্ৰত থকাসকল আপোনাৰ গভীৰ কল্পনাৰ দ্বাৰা অনুপ্ৰাণিত হোৱা পৰিলক্ষিত হ'ব। আইনী ক্ষেত্ৰত থকাসকলে আজি আৱেগিক বক্তব্যই গোচৰত গতিপথ সলনি কৰিব পাৰে। পৰিচালনাৰ সদস্যসকলে নিজৰ দলৰ যত্ন লৈ এক আৰামদায়ক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কৰ্মচাৰীসকলেও আপোনাৰ কামত আজি সুখী অনুভৱ কৰিব আৰু লগতে আপোনাৰ বহু পৰিমাণে সহযোগিতা আগবঢ়াব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগ নিয়ন্ত্ৰণ আপুনি থাকিব পাৰিব। অবিবাহিতসকলে এজন সংবেদনশীল ব্যক্তিৰ আচৰণৰ শলাগ ল'ব। এটা পুৰণি প্ৰেমৰ স্মৃতি হঠাতে আজি উদয় হোৱাৰ সম্ভাৱনাও আছে। দম্পতীসকলে আজি ৰোমান্টিক শান্তি অনুভৱ কৰিব। এই সময়ত আপোনালোকে ইজনে সিজনৰ কথা শুনাটো আৰু সৰু সৰু যিবোৰ সমস্যা আছে সেইবোৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰি ল'লে আপোনালোকৰ সম্পৰ্কত কোমল ৰূপ দেখা পাব, আৰু ইয়াৰ ফলত ইজনে সিজনক উদগনিও দিব পাৰিব। ৰক্তচাপ আজি বৃদ্ধি হ'ব পাৰে। লাহে লাহে উশাহ ল'লে সকাহ পাব। আপোনাৰ স্বাভাৱিক অৱস্থাই আপোনাৰ মনটো আজি সুখী কৰি ৰাখিব, আৰু লগতে সামান্য আজি আপোনালোকৰ জ্বৰৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে অলপ আপোনালোকে সতৰ্ক হ'লে সমস্যাবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি হ'ব দ্ৰুত গতি আৰু ক্ষীপ্ৰ সিদ্ধান্তৰে ভৰা অনুভৱ কৰিব দিনটো। আপোনাৰ খৰখেদা দেখি আজি বয়োজ্যেষ্ঠসকল অলপ সাৱধান হ'ব। মহিলাসকলৰ ঘৰৰ কিছুমান কামত হঠাৎ পৰিৱৰ্তন কৰিব লগা হ'ব পাৰে। পৰিয়ালত এটা সৰু বিবাদৰো সৃষ্টি হ'ব পাৰে, কিন্তু সেই বিবাদ অতি সোনকালে আপোনালোকে কমা অনুভৱ কৰিব। আৰ্থিক বিষয়ৰ সন্দৰ্ভত তাৎক্ষণিক সিদ্ধান্ত লোৱাটো বাধ্যতামূলক যেন লাগিব। ব্যৱসায়ত কোনো নথিপত্ৰৰ প্ৰতি তৎক্ষণাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লগা হ'ব পাৰে, গতিকে সতৰ্ক হৈ থাকিব। কৰ্মক্ষেত্ৰত এটা ক্ষীপ্ৰ পদক্ষেপৰ প্ৰয়োজন হ'ব পাৰে। কলাক্ষেত্ৰত শেষ মুহূৰ্তত হোৱা পৰিৱৰ্তনে আপোনাক পৰীক্ষা কৰাব। আইনী খণ্ডত থকা বক্তব্যই গোচৰৰ গতিপথ দ্ৰুতভাৱে সলনি কৰিব। মেনেজমেণ্টত যিকোনো অপ্ৰত্যাশিত সমস্যা শীতল কৰি ল'বলৈ আপোনালোকে চেষ্টা চলোৱাটো আজি আপোনালোকৰ ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ কিছু সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। যিসকলে পেছাদাৰী কৰ্তব্যত আছে তেওঁলোকৰ বাবে আজি ভাল দিন, গতিকে আপোনালোকৰ কৰ্মক্ষেত্ৰত এক সুচাৰুৰূপে পৰিৱেশবোৰ ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ পত্নীৰ কথাত লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। এটা অপ্ৰেৰিত বাৰ্তাই যুক্তিৰ সূচনা কৰিব পাৰে। কাৰোবাক হঠাতে আপোনাৰ অগ্ৰাসত অবিবাহিতসকলে হয়তো আচৰিত হ'ব পাৰে। পুৰণি কোনোবা থাকিলে প্ৰতি আপোনালোকৰ দ্ৰুত প্ৰতিক্ৰিয়াই
ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। গতিকে বৰ্তমান সময়খিনি আপোনালোকে অলপ সংযমতাৰে আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু কথা বতৰাবোৰ অলপ সাৱধানে ক'ব, যাতে আপোনালোকৰ মাজত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়। দম্পতীহালেও শান্তভাৱে কথাবোৰ শুনিবলৈ চেষ্টা কৰাটো ভাল হ'ব আৰু তেওঁলোকৰ সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ কৰি তুলিবলৈ তেওঁলোকে অলপ চেষ্টা চলোৱাটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ শৰীৰ শক্তিৰে ভৰা অনুভৱ কৰিব, কিন্তু আপোনাৰ ভাৰসাম্যৰ অভাৱ অনুভৱ হ'ব। আপোনাৰ ডিঙিত আজি কিছু সমস্যা অনুভৱ হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে সকাহ অনুভৱ কৰিব। আপুনি সক্ৰিয় হৈ থাকিবলৈ হ'লে আপোনাৰ দিনটোৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ কৰিও আপোনাৰ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব আৰু ব্যায়াম আৰু যোগাসনৰ দিশে আগবাঢ়িব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ঘৰুৱা ক্ষেত্ৰত জয় পৰাজয়ৰ ভাৱ থাকিব। আপোনাৰ কথাত লুকাই থকা উত্তেজনাই বয়োজ্যেষ্ঠসকলে অনুভৱ কৰিব আৰু সেইমতে আপোনাৰ পৰিস্থিতিবোৰো তেওঁলোকে চম্ভালিবলৈ সক্ষম হ'ব। সন্তানসকলৰ আজি মনতাক লৈ প্ৰশ্ন উত্থাপন হ'ব পাৰে। গতিকে তেওঁলোকৰ লগত বুজাবুজিৰে আগবাঢ়ক আৰু কি সমস্যা হৈছে সেইবোৰ আপোনালোকে জানিবলৈ চেষ্টা কৰক আৰু তেওঁলোকক সেইমতে পৰামৰ্শ দিলে তেওঁলোকে আগবাঢ়িবলৈ সুবিধা পাব। সৰু সৰু তৰ্ক বিতৰ্কৰ ক্ষেত্ৰত মহিলাসকলে আজি হঠাতে কঠোৰ হৈ পৰিব পাৰে। পুৰণি বিষয় এটাক লৈ পৰিয়ালত সামান্য উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। অতিমাত্ৰা চিন্তাই দিনটোক কিছু সমস্যাজনিত কৰি তুলিব পাৰে। গতিকে আপোনালোকে চিন্তা একেবাৰে পৰিহাৰ কৰক। বিত্তীয় বিষয়ৰ বিষয়ে আপোনালোকৰ ভুল বুজাবুজি সিদ্ধান্ত লোৱাত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ পৰা সহায় ল'বলৈ যত্ন কৰিব। ব্যৱসায়ত এজন অংশীদাৰে কোৱা কথাবোৰত আপোনাৰ আজি বেয়া লাগিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু বেয়া প্ৰভাৱো পৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি কঠোৰ শব্দই আপোনালোকৰ কঠিন পৰিৱেশৰ সৃষ্টি কৰিব। যিমান পাৰে সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰিব আৰু সংযমতা বজাই ৰাখিব। কলাক্ষেত্ৰৰ যিবোৰ ক্ষেত্ৰত আপোনালোকে আছে সেইবোৰত আপোনালোকৰ আজি কিছু ভুল হোৱাৰ সম্ভাৱনাও আছে। গতিকে সাৱধান হ'ব। আইনী খণ্ডত বিৰোধীৰ পদক্ষেপে আপোনাৰ আজি কিছু সমস্যাজনিত কৰিব পাৰে পৰিৱেশটো। গতিকে আপোনালোকে চেষ্টা চলাই যাবলৈ নাপাহৰিব। দলৰ অসুখী মুখবোৰ মেনেজমেণ্টত আজি বুজিব আৰু সেইমতে আপোনালোকৰ সুখী কৰিবলৈ চেষ্টা কৰাটোৱে আজি আপোনালোকৰ ভাল পদক্ষেপ হ'ব আৰু এইমতে চলিলে আপোনালোকে শান্তিও পাব। আজি প্ৰেমৰ সম্পৰ্কত শব্দবোৰ কিছু চোকা অনুভৱ হ'ব পাৰে। ইয়াৰ ফলত সংগীৰ সৈতে আপোনালোকৰ কিছু মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। গতিকে কোনো ধৰণৰ মন্তব্য যাতে আপোনাৰ সংগীক আঘাত নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব আৰু কোনো ধৰণৰ ভুল সিদ্ধান্ত আজি নল'ব। অবিবাহিতসকলে হয়তো হঠাতে কথোপকথনৰ দিশ সলনি হোৱা দেখিব পাৰে। পুৰণি প্ৰেমৰ আগ্ৰহে হয়তো অনুভৱ আজি কৰিব এটা অপূৰণীয় প্ৰতিশ্ৰুতিৰ যন্ত্ৰণা। দম্পতীয়ে নিজৰ ইগ' আজি এৰি তেওঁলোকে সাংসাৰিক দিশত বেছিকৈ মনোযোগ দিয়াটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি হঠাতে আপোনালোকৰ বিষৰ অনুভূতি হ'ব পাৰে। গতিকে আপোনালোকে লঘু ব্যায়াম কৰিবলৈ চেষ্টা কৰিব। টোপনিৰ ক্ষেত্ৰতো আপোনালোকে সকাহ পাবলৈ হ'লে আপোনালোকৰ যিবোৰ লঘু ব্যায়াম আছে সেইবোৰৰ প্ৰতি অলপ আগ্ৰহ প্ৰকাশ কৰিব। আজি শৰীৰটো দুৰ্বল অনুভৱ হ'ব পাৰে। গতিকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ মনটো যাত্ৰাৰ দৰে অনুভৱ হ'ব। অসমাপ্ত চিন্তাবোৰে যেন এটা সিদ্ধান্তৰ দিশে আগবাঢ়িব। সন্তানৰ ফালৰ পৰাও আপোনালোকে কিছু সকাহ অনুভৱ কৰিব আৰু তেওঁলোকৰ হাঁহিটো আজি আপুনি বুজিবলৈ চেষ্টা কৰাটো ভাল হ'ব। মহিলাসকলে আজি পুৰণি বোজাবোৰ লঘু কৰাৰ দৰে অনুভৱো কৰিব। পৰিয়ালৰ কথা বতৰা ন্যূনতম হ'ব আজি, কিন্তু সুষম থাকিব। আগবাঢ়ি যোৱাৰ অনুভৱ দিশটো আপোনাৰ লগত থাকিব। আৰ্থিক বিষয়বোৰ লাহে লাহে আগবাঢ়িব। এটা পুৰণি ব্যৱসায়িক ভুলৰ সমস্যাৰ সমাধানো পোৱা দেখা যাব আজি। আত্মীয়ৰ পৰা অহা খবৰে আপোনাক আশ্বাস দিব আৰু ঘৰত আনন্দৰো সৃষ্টি হ'ব। কৰ্মক্ষেত্ৰত এটা মসৃণ পৰিৱেশৰ আৰম্ভ হ'ব। কলাক্ষেত্ৰত নতুন দৃষ্টিভংগীৰ উন্নয় ঘটিব। আইনী খণ্ডত থকাসকলে দীৰ্ঘদিনীয়া এটা গোচৰৰ সমাধান কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি পাব। পৰিচালনাৰ ক্ষেত্ৰত কৰ্মীসকলে আজি নিজৰ দলটোসমূহক নতুন দিশলৈ লৈ যোৱাত তেওঁলোকে সহায় পাব আৰু মানসিক চাপৰ পৰিস্থিতিৰ পৰা ওলাই আহিব চিকিৎসক পেছাদাৰীসকল। আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কবোৰ বুজাবুজি আৰু সম্প্ৰীতিৰে ভৰা অনুভৱ কৰিব। আপোনাৰ সংগীয়ে আপোনাৰ ভাগৰ বুজিব আৰু শান্ত আচৰণ কৰিব। ইতিবাচক কথা বতৰা আজি বিকশিত হ'ব। অতীতৰ ভ্ৰমৰ পৰা অবিবাহিতসকলে কিছু মুক্ত হোৱাৰ সম্ভাৱনা থাকিব আৰু অতীতৰ সম্পৰ্কৰ যিবোৰ আপোনালোকৰ সমস্যা আছিলে সেইবোৰো আপোনালোকৰ আজি নোহোৱা হ'ব। বিবাহিত দম্পতীসকলে আজি ছুটি ভ্ৰমণ বা মানসিক পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিব। ইয়াৰ ফলত তেওঁলোকে নিজৰ সম্পৰ্কবোৰ ভালদৰে উপস্থাপন কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অলপ দুৰ্বল অনুভৱ হ'ব পাৰে। গতিকে লাহে লাহে খোজকাঢ়িব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। উশাহ নিশাহ ভালদৰে ল'বলৈ যত্ন কৰিব মুকলি আকাশত
আৰু লগতে শৰীৰক আপুনি আজি লাহে লাহে গতি আৰু কোমল কৰি ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত শান্তিয়ে দেখা দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ ঘৰত শান্ত পৰিৱেশে আজি বিৰাজ কৰিব। কাৰোবাৰ পৰামৰ্শ হঠাতে আপোনাৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব পাৰে। পুৰণি নথিপত্ৰৰ মাজেৰে চালে আপোনালোকে হয়তো আজি সৰু সমাধান লাভ কৰিব। মহিলাসকলে কঠোৰ পৰিশ্ৰমে তেওঁলোকক অনুপ্ৰাণিত কৰিব। অচিনাকি মানুহৰ পৰা সহায় লাভ কৰি আজি আপোনালোকে সুখী অনুভৱ কৰিব পাৰিব। ভাৰসাম্য ৰক্ষাৰ প্ৰচেষ্টা আজি আপোনাৰ ঘৰত সফল হ'ব। ইয়াৰ ফলত সকলোৱে সুখী অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আজি সহকৰ্মীৰ পৰা পোৱা এটা সৰু তথ্যই আপোনাৰ স্থবিৰ হৈ পৰা প্ৰকল্প এটাক আগুৱাই লৈ যোৱাত সহায় কৰিব। আৰু টেবুলত পৰি থকা পুৰণি যিবোৰ খচৰা আছিলে সেইবোৰে নতুন ধাৰণা জগাই তুলিব। এজন জ্যেষ্ঠ ব্যক্তি আজি শান্ত কৰা পৰামৰ্শ আগবঢ়াব আৰু সেই পৰামৰ্শই আপোনাক নতুন পথ এটাও নিৰ্ধাৰণ কৰাত সহায় কৰিব। নতুন কামৰ তালিকা এখন তৈয়াৰ কৰি আপুনি সময়ত আপোনাৰ মনটো আগতকৈ স্পষ্ট অনুভৱ কৰিব। আপুনি হয়তো দূৰৰ সতীৰ্থৰ পৰা আজি সমৰ্থন পাই আপুনি আনন্দিত অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি কোমলতা থাকিব। আপোনাৰ মনটোৱে হয়তো পুৰণি কথা বতৰাৰ নতুন অৰ্থৰ পুনৰ ব্যাখ্যা কৰিব পাৰিব। আপোনাৰ পত্নীৰ শান্ত আচৰণে আজি আত্মবিশ্বাস জগাই তুলিব। সৰু ইতিবাচক ইংগিত এটাই হয়তো আপোনাৰ হাঁহি পুনৰ ঘূৰাই আনিব পাৰিব। আৰু দূৰৰ আপোনজনৰ পৰা অহা বাৰ্তাই প্ৰেম বৃদ্ধি কৰিব, যিবোৰে আপোনাৰ সম্পৰ্কত সমতাৰ অনুভূতিও দিব। স্বাস্থ্যৰ ক্ষেত্ৰত এটা অভ্যাস সলনি কৰিলে হয়তো আপুনি সকাহ পাব। সুষমভাৱে আপোনালোকে খাদ্যাভ্যাস বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকে শক্তি বজাই ৰখাত সহায় পাব। আৰু লঘু খোজ কাঢ়িবলৈ সক্ষম হ'বলৈ আপুনি চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে মনটো শান্ত কৰিবলৈ সক্ষম হ'ব। আৰু ঘৰুৱা প্ৰতিকাৰেও ঋতুভিত্তিক যিবোৰ অস্বস্তি আছে সেইবোৰ কিছু আপোনাৰ লাঘৱ কৰিব। খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হ'ব আৰু মূৰৰ বিষৰ প্ৰতি আপোনালোকে অলপ সাৱধান হ'ব আৰু লগতে ধ্যান কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে এইবোৰ ক্ষেত্ৰৰ পৰা সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ঘৰত শান্তি থাকিব। এজন বয়োজ্যেষ্ঠৰ পৰা পৰামৰ্শ হঠাতে আপোনাৰ গুৰুত্বপূৰ্ণ যেন লাগিব। পুৰণি ধাৰণাবোৰৰ আঁৰৰ সৰলতাক আপোনাৰ মনটোৱে আজি চিনি পাব। আৰু মহিলাৰ কঠোৰ পৰিশ্ৰমে আপোনাক অনুপ্ৰাণিত কৰিব। দিনটোত মৃদু আধ্যাত্মিকতাৰ প্ৰাধান্য পাব। কোনো অচিনাকি মানুহে হয়তো চিন্তা চৰ্চাৰ আজি আপোনাক অনুপ্ৰাণিত কৰিব। উদ্বেগ কম অনুভৱ কৰিব। আজি সৰল কামবোৰ নতুন দিশৰ উন্মোচন হোৱা পৰিলক্ষিত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ এজন বিশেষ ব্যক্তিয়ে আপোনাক পৰামৰ্শ দিব। যি ধাৰণাৰে আপুনি কামৰ যদি আগবাঢ়ে তেনেহ'লে কামৰ দিশ সলনি কৰিবলৈ আপুনি আজি সক্ষম হ'ব। আৰু এটা পুৰণি ফাইলত লুকাই থকা কিছুমান সৰু তথ্যই আপোনাৰ প্ৰকল্পটোক আগুৱাই লৈ যোৱাত সহায় কৰিব। দলীয় সভাবোৰত আজি কম শব্দৰে দিয়া পৰামৰ্শই যথেষ্ট প্ৰভাৱ পেলাব আৰু নতুন কাম বিতৰণে মনলৈ ভাৰসাম্য আনিব। আপুনি পুৰণি যিবোৰ কাম আছিলে সেইবোৰ বিভাগৰ পৰা কিছু সহায় পাব। ইয়াৰ ফলত কামবোৰ আপুনি অতি সোনকালে সমাধান কৰি ল'বলৈ সক্ষম হ'ব। আপোনাৰ আত্মবিশ্বাস আজি ক্ৰমান্বয়ে মজবুত হ'ব আৰু কামৰ গতিও মসৃণ হোৱা দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীয়ে আচৰণে বিশ্বাসৰ প্ৰেৰণা যোগাব আপোনাক। পুৰণি কথাবোৰে হয়তো নতুন অৰ্থ ল'ব পাৰে। যোগাযোগ কম হ'লেও ফলপ্ৰসূ হ'ব। অবিবাহিতসকলে তেওঁলোকৰ জীৱনত এক সংৰক্ষিত অথচ আকৰ্ষণীয় ব্যক্তিত্ব বিচাৰি পাব। আজি আপোনাৰ মনটো অতীতৰ আঘাতবোৰ সহজে এৰি দিয়াত সক্ষম কৰাব। আজি প্ৰেমৰ বাবে লাহে লাহে গভীৰ আৰু সুষম দিশ আনিব পাৰিব। আৱেগবোৰ শান্ত হৈ থাকিব যদিও জিলিকি উঠিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কোনো দীৰ্ঘদিনীয়া যিবোৰ ক্লান্তি আছিলে সেইবোৰৰ পৰা উপশম পাব। প্ৰচুৰ পৰিমাণে পানী খালে আপুনি সকাহ পাব। অলপ ষ্ট্ৰেচিং কৰিলে লাভ হ'ব। আপোনাৰ পেটৰ সমস্যাবোৰ কমি যোৱা সক্ষম হ'ব আৰু টোপনি আজি ভাল হ'ব। কিছুমান ঘৰুৱা উপায়ে তৎক্ষণাত আপোনাক সকাহো দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি মনটোৱে হঠাতে নিজৰ চিন্তাবোৰ শুনিবলৈ হাহাকাৰ কৰিব। ভিতৰৰ পৰা আপোনালোকে নিজৰ ভালবোৰ আজি চিনি পাব। ঘৰৰ মৃদু নিস্তব্ধতাই আপোনাক আৰাম দিব। এটা পুৰণি স্মৃতিয়ে হয়তো নতুন দিশ আগবঢ়াই লৈ যাব। আপোনাৰ নিস্তব্ধ ঠাইত বহি চিন্তা কৰিলে শান্তি পাব। মহিলাসকলে সহজে নিজৰ ৰুটিনবোৰ আগবঢ়াই লৈ যাব পাৰিব। ইয়াৰ ফলত আপোনাৰ মনটো ক্ৰমান্বয়ে ভাল হোৱা পৰিলক্ষিত হ'ব। এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে হঠাতে আপোনাক কিছুমান ইংগিত দিব পাৰে, যিবোৰ আপোনাৰ ঘৰত সাল সলনি কৰিলে ইয়াৰ পৰা আপোনালোকে ভাল ফলাফল দেখিব পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি নথিপত্ৰবোৰ ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ সৰু ভুলে আপোনাৰ কামত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। সামান্য দূৰত্ব বজাই ৰাখি কৰ্মক্ষেত্ৰত পৰ্যবেক্ষণ কৰিলে আজি আপোনাৰ লাভজনকো হ'ব। আপোনাৰ দলটো আজি ব্যস্ত থাকিব কামত, কিন্তু আপোনাৰ চিন্তাধাৰাই নতুন পথ বিচাৰি পাব আৰু সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু আপোনাৰ সভা অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। তাত আপোনাৰ সিদ্ধান্তৰ ওপৰত আলোচনা হ'ব আৰু আপোনাৰ দখলো শক্তিশালী হ'ব আৰু সকলোৱে আপোনাক
সহায় কৰিব আৰু সকলোৱে আপোনাৰ যিবোৰ কৰ্মনীতি আছে সেইবোৰ সকলোৱে শলাগ ল'ব। নতুন প্ৰকল্পৰ ৰূপৰেখা ক্ৰমান্বয়ে আজি আপোনাৰ স্পষ্ট হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ সংগীৰ আচৰণত যিবোৰ আৱেগ লুকাই আছিলে সেইবোৰ তেওঁলোকে ভালদৰে জানিবলৈ সক্ষম হ'ব। কথা বতৰাবোৰ আপোনালোকে সকাহ পাব তেওঁলোকৰ পৰা পায়, কিন্তু আপোনালোকে যদি চেষ্টা কৰে তেনেহ'লে আপোনালোকে আৰু আগুৱাই যাব পাৰিব। দীৰ্ঘদিনীয়া সংঘাত এটা লাহে লাহে সমাধান হোৱাৰ পথত আছে, গতিকে আপোনালোকে ভালদৰে নিজৰ সংযমতা বজাই ৰাখিব। দূৰৰ ক্ষেত্ৰত আপোনালোকে যিসকল আছে তেওঁলোকে চুটি বাৰ্তাই আপোনালোকৰ ইতিবাচকতাও বৃদ্ধি কৰিব। অবিবাহিতসকলে হয়তো নিজকে স্তব্ধ কৰি ৰাখি আজিৰ দিশ এটা আকৰ্ষিত হোৱা দেখা পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত নতুন শক্তিয়ে দেখা দিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি ৰাতিপুৱা অলপ মনটো সতেজ কৰি তুলিবলৈ চেষ্টা কৰক আৰু উশাহ নিশাহৰ ব্যায়ামে আপোনাক সকাহ দিব। পেটৰ মৃদু সমস্যা থাকিব পাৰে, কিন্তু আপোনালোকে খাদ্যাভ্যাস সুসংগঠিত কৰি ল'লে ইয়াৰ পৰাও সকাহ অনুভৱ কৰিব। মানসিক চাপৰ পৰা উপশম পাবলৈ হ'লে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ মনটো হয়তো অদৃশ্য ঢৌৰ দৰে উঠা নমা কৰিব পাৰে। ঘৰৰ পৰিৱেশটো ইতিবাচক যেন লাগিব, যদিও আপোনাৰ সৰু শব্দই হয়তো গভীৰ প্ৰভাৱ পেলাব পাৰে। আপোনাৰ গৃহিণীৰ পৰা অহা এটা সাধাৰণ চিন্তাই হয়তো অন্তৰ্দৃষ্টি দিব পাৰে। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কিছু আজি বিভ্ৰান্তি হোৱাৰ সম্ভাৱনাও আছে, গতিকে ঘৰৰ যিসকল সদস্য আছে তেওঁলোকৰ লগত এই ক্ষেত্ৰত আলোচনা কৰিলে আপুনি নতুন দিশ দেখা পাব। আজিৰ দিনটোত হয়তো আপোনাৰ আৱেগক এক নতুন মাত্ৰা দিব পাৰিব আপুনি। উত্থান পতনৰ সন্মুখীন হোৱাৰ পিছতো লাহে লাহে স্থিৰতা আহিব। কেৰিয়াৰৰ ক্ষেত্ৰত হঠাতে নতুন কামৰ সৃষ্টি হ'ব পাৰে। সহকৰ্মীসকলৰ কথাৰ আঁৰত লুকাই থকা অৰ্থ বুজাটো আজি গুৰুত্বপূৰ্ণ হ'ব। সেইমতে আগবাঢ়িলে আপোনাৰ আজিৰ দিনটো ফলপ্ৰসূ হোৱা পৰিলক্ষিত হ'ব। কোনো ঊৰ্ধ্বতন বিষয়ৰ পৰা অস্পষ্ট মন্তব্যই কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। কাম অলপ লেহিমীয়া হ'ব পাৰে, কিন্তু সতৰ্কতাৰে পৰ্যবেক্ষণ কৰিলে প্ৰকৃত ছবিখন ওলাই পৰিব। এটা অসমাপ্ত কামৰ নতুন পন্থা আজি হঠাতে আৱিষ্কাৰ হ'লে আপোনালোকৰ কামৰ গতি ত্বৰান্বিত হ'ব আৰু লগতে ইয়াৰ পৰা লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি কথা বতৰাৰ কিছু সাৱধান হ'ব লাগিব, নহ'লে সম্পৰ্কত কিছু বেয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। অবিবাহিতসকলে হয়তো এজন নীৰৱ ব্যক্তিৰ প্ৰতি অস্পষ্ট থাকিব কিছু অনুভৱ, আৰু ইয়াৰ ফলত তেওঁলোকে নিজৰ চেষ্টা অব্যাহত ৰাখিব লাগিব। সন্ধিয়াৰ পৰা এটা চেণ্টিমেণ্টেল মুহূৰ্তই সম্পৰ্ক এটাক নতুন দিশলৈ লৈ যাব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰক আৰু মুকলি মনেৰে আপোনালোকে আজি কথা বতৰা পাতিবলৈ যত্ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ মূৰত সামান্য গধুৰতা অনুভৱ কৰিব পাৰে, গতিকে সন্ধিয়া নিস্তব্ধ পৰিৱেশত সময় কটালে লাভজনক হ'ব। কোমল সংগীতে আপোনাৰ মানসিক চাপ দূৰ কৰাত সহায় কৰিব আৰু আয়ুৰ্বেদিক বস্তু বৃদ্ধি কৰিলে আপোনালোকে খোৱাত, তেতিয়াহ'লে আপোনালোকে সতেজ অনুভৱ কৰিব আৰু যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ঘৰুৱা এটা কামৰ গুৰুত্বপূৰ্ণ যিবোৰ সমস্যা আছিলে সেইবোৰ সমাধান বিচাৰি পাব আৰু মহিলাসকলেও সংগঠিত পন্থাই সকলোকে আৰামদায়ক অনুভৱ কৰাব। পৰিয়ালৰ ভিতৰতে সম্পদসমূহ সুষমভাৱে ব্যৱহাৰ কৰাৰ আপোনালোকৰ আজি ভাল হ'ব। এজন বয়োজ্যেষ্ঠৰ পৰা সাধাৰণ পৰামৰ্শে গভীৰ সকাহ কঢ়িয়াই আনিব আপোনালোকৰ বাবে। সন্তানৰ ক্ষেত্ৰত অলপ কষ্টৰে আলোচনী আজি আগবঢ়াই লৈ যাব লাগিব, তেতিয়াহে আপোনালোকৰ আনন্দ দেখা পাব। ঘৰত কিবা এটা মেৰামতি কৰাৰ কথা ভাবিব আৰু সেইমতে আপোনালোকে পৰামৰ্শ ল'লে সকলোৰে পৰা, তেতিয়াহ'লে আপোনালোকে সঠিক দিশটো আপোনালোকে জানিব পাব। কেৰিয়াৰৰ ক্ষেত্ৰত দায়িত্ববোৰ সুচাৰুৰূপে প্ৰৱাহিত হ'ব। আপোনাৰ নিখুঁততাৰ এটা প্ৰতিবেদনত স্পষ্ট হ'ব। কাৰ্যালয়ত আপোনালোকৰ শান্ত নেতৃত্বৰ প্ৰয়োজন হ'ব আৰু আপুনি সেই ভূমিকা পালন কৰিবলৈ সক্ষম হ'ব। কাৰিকৰী ক্ষেত্ৰত থকাসকলে সৰু সৰু উন্নতিৰ ফলত উল্লেখযোগ্য ফলাফল দেখিব। পৰিচালনাত ভাৰসাম্য আৰু ধৈৰ্য আটাইতকৈ ফলপ্ৰসূ হ'ব। এটা পুৰণি প্ৰকল্পৰ ওপৰত আজি হয়তো কঠিন অগ্ৰগতি দেখা যাব, কিন্তু আপুনি এই ক্ষেত্ৰত সবলো হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ প্ৰেম জীৱনত কিছু স্থবিৰতাই ভৰি পৰিব পাৰে, গতিকে আপোনালোকৰ অলপ আগ্ৰহৰ প্ৰয়োজন হ'ব। আপোনাৰ পত্নীৰ পৰা সৰু ইংগিতে হয়তো গভীৰ সান্তনা আপোনাৰ বাবে কঢ়িয়াই আনিব পাৰে আৰু আপোনাৰ সম্পৰ্কত ব্যৱহাৰিকতাৰ এক সুন্দৰ ভাৰসাম্য আজি বিৰাজ কৰিব। শান্ত আৰু সুস্থ আচৰণৰ কোনোবা এজনৰ প্ৰতি অবিবাহিতসকলে স্বাভাৱিক আকৰ্ষণ অনুভৱ কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আগবঢ়া দেখা যাব। আপোনাৰ প্ৰেম জীৱনত ক্ৰমান্বয়ে এটা নিৰাপদ স্থান গঢ় লৈ উঠিব আজি, আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সুষম খাদ্য গ্ৰহণ কৰক, আপোনাৰ ভাল হ'ব আৰু লগতে আপোনালোকে যদি ছালৰ ক্ষেত্ৰত কিছু সমস্যাৰ অনুভৱ কৰিছে তেনেহ'লে অতি সোনকালে চিকিৎসাৰ ব্যৱস্থা কৰিলে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা প্ৰতিকাৰে হয়তো আজি আপোনাক সকাহ দিব। সন্ধিয়া লঘু খোজ কাঢ়িলে সহায় পাব।
শৰীৰৰ প্ৰতিটো অংগৰ যত্ন আজি প্ৰয়োজন আছে, গতিকে সময় থাকোঁতে আপোনালোকে নিজৰ শৰীৰটোক ভালদৰে ৰাখিবলৈ চেষ্টা কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘৰত কিবা এটা সমস্যাই হয়তো আপোনালোকৰ আজি সমাধান পাব আৰু ইয়াৰ ফলত সকলোৱে হাঁহি লাভ কৰিব। সন্তানসকলৰে কল্পনাচ্যুত যিবোৰ কাৰ্যকলাপ আছে সেইবোৰে আপোনালোকৰ আজি পৰিৱেশটো লঘু কৰি তুলিব, কিন্তু তথাপিও আপুনি তেওঁলোকক ভালদৰে গুৰুত্ব দিবলৈ চেষ্টা কৰিব। মহিলাসকলে আজি শান্ত সংবেদনশীলতাই সকলোৰে বাবে আৰাম কঢ়িয়াই আনিবত সহায় কৰিব। বয়োজ্যেষ্ঠসকলৰ কথাই আজি হৃদয়ত শান্তি কঢ়িয়াই আনিব পাৰিব আৰু ইয়াৰ ফলত সকলোৱে আজি আনন্দ লাভ কৰিব। মনটোৱে কিছুমান পুৰণি বাধা অতিক্ৰম কৰিবলৈ আজি চেষ্টা কৰিব, য'ত আপুনি সফলতাও অৰ্জন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত নতুন ধাৰণা এটাৰ উত্থানে আপোনাৰ মনত এক স্ফুলিংগ জগাই তুলিব। কলা ক্ষেত্ৰত থকাসকলে হয়তো কোনো অচিনাকি ব্যক্তিয়ে কৰা পৰীক্ষাৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। চিকিৎসাৰ ক্ষেত্ৰখনত থকাসকলে ইতিবাচক ফলাফল পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিচালনাত কিছু সকাহ অনুভৱ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। নিজৰ দলৰ ভিতৰত আপুনি আৱেগিক সম্প্ৰীতি গঢ়ি তুলিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক তেওঁলোকৰ সৈতে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ইতিবাচক ৰূপ দেখা পাব। ইয়াৰ ফলত সম্পৰ্কত ইতিবাচকতা আহিব আৰু অবিবাহিতসকলে শান্ত আচৰণৰ কোনোবা এজনৰ প্ৰতি আৱেগিক টান অনুভৱ কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ অতি শীঘ্ৰে সম্পৰ্কবোৰ স্থাপন হোৱাটো সক্ষম হ'ব। পুৰণি অভিযোগবোৰ হঠাতে বিলীন হ'ব পাৰে। এটা মসৃণ যোগাযোগে আপোনাৰ সম্পৰ্কলৈ পুনৰ ঘনিষ্ঠতা ঘূৰাই আনিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে আৱেগিক ভাগৰ ক্ৰমান্বয়ে কমি যোৱা দেখা পাব। কোমল উশাহ নিশাহৰ ব্যায়ামে আপোনাক সকাহ দিব। মূৰত সামান্য গধুৰতা থাকিব যদিও আপুনি ধ্যানৰ দ্বাৰা এইবোৰো আপোনালোকে শুধৰাই ল'বলৈ সক্ষম হ'ব। পাচনতন্ত্ৰৰ সমস্যাৰ সমাধান পোৱা দেখা যাব আজি। জিৰণি আৰু নিস্তব্ধ কাৰ্যকলাপে শাৰীৰিক ক্ষেত্ৰত বিষত আপোনাক সহায় কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।